কন্দর্প গগৈ মধ্যপ্রাচ্যত পুনৰ যুদ্ধ উত্তেজনায় বিরাজ করছে এবং ইরানে কুয়েতক লক্ষ্য করে আক্রমণ চলাইছে ভয়ঙ্কর মিসাইলের আক্রমণ করছে আর কুয়েতর তৈল ক্ষেত্ৰত ইরানের ভয়ঙ্করভাবে আক্রমণ চলোৱা হৈছে আৰু আক্রমণত বহুতো লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে ইয়াৰ পিছতে এতিয়া এলাৰ্ট জাৰি কৰা হৈছে কুয়েতত এলাৰ্ট জাৰি কৰা হৈছে ভয়ঙ্কর আক্রমণৰ পিছতে আমেৰিকা ইৰাণৰ ভয়ঙ্কর যুদ্ধৰ পাছতে এতিয়া সমগ্ৰ বিশ্ববাসী আতংকিত হৈ পৰিছে যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে ৱাৰ ব্ৰেকিং নিউজৰ চেষ্টা কৰিছো এই মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো কুয়েতক লক্ষ্য কৰি এবাৰ ইৰাণৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছে আৰু আক্ৰমণত হাহাকাৰ কুয়েতত লক্ষ্য কৰি ইৰাণৰ ভয়ঙ্কর মিসাইল নিক্ষেপত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু বহু লোক গুৰুতৰভাৱে আহত হৈ পৰিছে মুহূৰ্তত মধ্যপ্ৰাচ্যত পুনৰ ভয়াবহ পৰিস্থিতি বিৰাজ কৰিছে ভয়ঙ্কর যুদ্ধ পৰিস্থিতিৰ পাছতে কুয়েতত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কুয়েতৰ মূল তৈল ক্ষেত্ৰত ইৰাণে চলাইছে ভয়ঙ্কর মিসাইল আক্রমণ ইরানের ভয়ঙ্কর মিসাইল আক্রমণের পাছতে কুয়েতত হাহাকার অবস্থা কুয়েত অয়েল কোম্পানির অফশোর ড্রিলিং প্ল্যাটফর্মক লক্ষ্য করে ইরান আক্রমণ চলাইছে ইরানের আক্রমণের পাছতে হাহাকার চৌদিশে ইরানের ভয়ঙ্কর আক্রমণের ফলত আহত হৈ পৰিছে বহু লোক আৰু সেই স্থান ত্যাগ কৰি তাৰ পৰা গুচি গৈছে বহু লোক জৰুৰীকালীনভাৱে সমগ্ৰ এলেকাৰ পৰা কৰ্মচাৰীসকলক আঁতৰাই লৈ যোৱা হৈছে তৈল ক্ষেত্ৰৰ পৰা সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা আমেৰিকা আৰু ইৰাণৰ ভয়ঙ্কর যুদ্ধ হৈ পৰিছে আৰু ইয়াৰ ফলতে আতংকিত হৈ পৰিছে বিশ্বৰ জনতা হৰমুজ প্ৰণালীৰে বৰ্তমান ব্যাহত হৈ পৰিছে অইল টেংকাৰৰ চলাচল আমেৰিকা আৰু ইৰাণৰ মাজৰ ভয়াবহ পৰিস্থিতিয়ে যুদ্ধ পৰিস্থিতিৰ ফলতে আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা বিৰাজ কৰিছে আৰু কুয়েতক লক্ষ্য কৰি ইৰাণৰ মিসাইল আক্ৰমণ মধ্যপ্ৰাচ্য বৃদ্ধি পাইছে পুনৰ যুদ্ধ উত্তেজনা মধ্যপ্ৰাচ্যত যুদ্ধৰ আশংকা যুদ্ধ পৰিস্থিতিয়ে ভয়ঙ্কর ৰূপ ধাৰণ কৰিছে আমেৰিকা ইৰাণৰ মাজত বৃদ্ধি পোৱা যি সামৰিক সংঘাতৰ প্ৰভাৱ এতিয়া উপসাগৰীয় অঞ্চলসমূহলৈ বিয়পি পৰিছে কুয়েতক লক্ষ্য কৰি ইৰাণে মিসাইল আক্ৰমণ চলাইছে আৰু ইৰাণৰ মিসাইল আক্ৰমণৰ পাছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কুয়েতৰ তৈল ক্ষেত্ৰত কুয়েতৰ শক্তিখণ্ডৰ গুৰুত্বপূৰ্ণ স্থানসমূহক লক্ষ্য কৰি লৈছে ইৰাণে তেল উদ্যোগৰ সৈতে জড়িত যে স্থান আছিলে অফশোৰ তাত আক্ৰমণ চলোৱা হৈছে আৰু বৰ্তমান কৰ্মচাৰীসকলক তাৰ পৰা আঁতৰাই নিয়াৰ ব্যৱস্থা কৰা হৈছে ঘটনাই উপসাগৰীয় দেশসমূহৰ মাজত নতুন নিৰাপত্তা সংকটৰ সৃষ্টি কৰিছে কুয়েত বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল উৎপাদক দেশ আৰু ইয়াৰ তেল স্থাপনাসমূহত যিকোনো ধৰণৰ আক্ৰমণে সমগ্ৰ বিশ্বৰ শক্তি বজাৰতো ডাঙৰ প্ৰভাৱ পেলাব পাৰে হৰমুজ প্ৰণালীক লৈ বৃদ্ধি পাইছে উদ্বেগ মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ যে সংকট যি যুদ্ধৰ পৰিস্থিতি বিৰাজ কৰিছে বিশেষভাৱে এতিয়া হৰমুজ প্ৰণালীত জাহাজৰ চলাচল বন্ধ হৈ পৰিছে যেহেতু বিশ্বৰ বৃহৎ অংশৰ খাৰুৱা তেল এই জলপথেৰে ষ্টেট অফ হৰমুজেৰে পৰিবহন কৰা হয় এই পথত সামৰিক উত্তেজনা যদি বৃদ্ধি পায় এনেদৰে স্থবিৰ হৈ থাকে তেন্তে আন্তঃৰাষ্ট্ৰীয় তেল যোগান ব্যৱস্থাত ব্যাঘাত পৰিব প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব তেলবাহী জাহাজসমূহৰ নিৰাপত্তাক লৈ ইতিমধ্যে উদ্বেগ বৃদ্ধি পাইছে বহু দেশেই নিজৰ সামুদ্ৰিক সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ইৰাণ আৰু আমেৰিকাৰ সংঘাতে নতুন ভয়ঙ্কর ৰূপ লৈছে আমেৰিকা ইৰাণৰ মাজত বহুদিন ধৰি যে ৰাজনৈতিক আৰু সামৰিক উত্তেজনা চলি আছে যে যুদ্ধ চলি আছে যুদ্ধৰ পিছতে ভয়াবহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে দুয়োখন দেশৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে উপসাগৰীয় দেশসমূহৰ যি তেল ব্যৱস্থাপনা বা সামুদ্ৰিক পথ আছে এই পথৰ সংঘাতৰ লক্ষ্য হৈ পৰিছে আৰু কেৱল ইয়াৰ ফলতে কেৱল আমেৰিকা আৰু ইৰাণৰ মাজতে নহয় বিশ্বৰ অৰ্থনীতিত ইয়াৰ ভয়ঙ্কৰ প্ৰভাৱ পৰিব বিশ্বৰ দৃষ্টি এটা মধ্যপ্ৰাচ্যৰ ওপৰত মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ উত্তেজনাই এতিয়া আতংকিত কৰি তুলিছে বিশ্বৰ জনতাক আৰু সমগ্ৰ বিশ্বৰ দৃষ্টি মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ওপৰত নিবদ্ধ হৈ পৰিছে কূটনৈতিক আলোচনাৰ জৰিয়তে উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাইছে বিশ্বৰ দেশসমূহে সামৰিক কাৰ্যকলাপ বৃদ্ধি পাইছে ভয়ঙ্কৰ পৰিস্থিতি বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত আগন্তুক দিনত আমেৰিকা ইৰাণ আৰু উপসাগৰীয় দেশসমূহৰ সীমান্ত অঞ্চলটোৰ শান্তি আৰু বিশ্ব শক্তি বজাৰৰ গতিপথ নিৰ্ধাৰণ কৰিব আমি জৰুৰীকালীনভাৱে সমগ্ৰ এলেকাৰ পৰা কৰ্মচাৰীসকলক আঁতৰাই লৈ যোৱা হৈছে ইৰাণে এই মুহূৰ্তত কুয়েতক লক্ষ্য কৰি আক্ৰমণ চলাইছে কুয়েতৰ তৈল ক্ষেত্ৰত আক্ৰমণ চলাইছে আৰু ভয়ঙ্কৰ আক্ৰমণত তৈল ক্ষেত্ৰত নিয়োজিত বহুতো কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈ পৰিছে সেই স্থানৰ পৰা কৰ্মচাৰীসকলক লৈ যোৱা হৈছে আৰু সমগ্ৰ অঞ্চলত এলাৰ্ট জাৰি কৰা হৈছে আক্ৰমণৰ প্ৰত্যাক্ৰমণ অব্যাহত আছে এবাৰ
আমেৰিকা আৰু যি ইৰাণৰ ভয়ংকৰ যুদ্ধ সেই যুদ্ধৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বতে কিয়নো ষ্টেট অফ হৰমুজ ইতিমধ্যে বাণিজ্যিক জাহাজৰ চলাচল বন্ধ হৈ পৰিছে মধ্যপ্ৰাচ্যত পুনৰ ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে আৰু ইয়াৰ ফলতে বিশ্বৰ জনতা আতংকিত হৈ পৰিছে কুৱেইটৰ মূল তৈল ক্ষেত্ৰত ইৰাণে ভয়ংকৰভাৱে আক্ৰমণ চলাইছে কুৱেইটৰ অইল কোম্পানীৰ অফিচৰ ড্ৰিলিং প্লেটফৰ্মক লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছে ইয়াৰ পাছতে কুৱেইটৰ তৈল ক্ষেত্ৰত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কুৱেইটক লক্ষ্য কৰি ইৰাণৰ ভয়ংকৰ মিছাইল নিক্ষেপ ভয়ংকৰভাৱে আক্ৰমণ চলাইছে কুৱেইটৰ তৈল ক্ষেত্ৰসমূহক লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা এবাৰ আক্ৰমণ আৰু মধ্যপ্ৰাচ্যত পুনৰ ভয়াৱহ যুদ্ধ পৰিস্থিতি বিৰাজ কৰিছে জৰুৰীকালীনভাৱে সমগ্ৰ এলেকাৰ পৰা আঁতৰাই লৈ যোৱা হৈছে কৰ্মচাৰীসকলক বহুতো কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈ পৰিছে ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আমেৰিকা আৰু ইৰাণৰ মাজত কুৱেইটক লক্ষ্য কৰি ইৰাণৰ মিছাইল আক্ৰমণ আৰু মধ্যপ্ৰাচ্যত বৃদ্ধি যুদ্ধ উত্তেজনা মধ্যপ্ৰাচ্যৰ যি যুদ্ধ পৰিস্থিতি বিৰাজ কৰিছে ইয়াৰ ফলতে সমগ্ৰ বিশ্বৰ জনতা আতংকিত হৈ পৰিছে মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ যুদ্ধ পৰিস্থিতি বিৰাজ কৰিছে আমেৰিকা ইৰাণৰ মাজত বৃদ্ধি পোৱা সামৰিক সংঘাত এতিয়া উপসাগৰীয় অঞ্চলসমূহলৈ বিয়পি পৰাৰ আশংকা কুৱেইটক লক্ষ্য কৰি ইৰাণে মিছাইল আক্ৰমণ চলাইছে আৰু কুৱেইটৰ শক্তিখণ্ডৰ গুৰুত্বপূৰ্ণ স্থানসমূহ লক্ষ্য কৰি লৈছে ইৰাণৰ ফালৰ পৰা তেল উদ্যোগৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি লৈছে আৰু ভয়ংকৰ আক্ৰমণৰ পাছতেই কৰ্মচাৰীসকলক তাৰ পৰা আঁতৰাই লৈ যোৱা হৈছে তৈল ক্ষেত্ৰৰ পৰা আঁতৰাই লৈ যোৱা হৈছে উপসাগৰীয় দেশসমূহৰ মাজত নতুন নিৰাপত্তা সংকটৰ সৃষ্টি কৰিছে ইয়াৰ ফলতে কুৱেইট বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল উৎপাদক দেশ আৰু এনেধৰণৰ ভয়ংকৰ আক্ৰমণৰ ফলতে বিশ্বৰ যি শক্তি বজাৰ আছে শক্তি বজাৰত ডাঙৰ প্ৰভাৱ পৰিব হৰমুজ প্ৰণালীলৈ বৃদ্ধি পাইছে উদ্বেগ মধ্যপ্ৰাচ্যৰ যি বৰ্তমানৰ সংকট হৰমুজ প্ৰণালী বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে বিশ্বৰ বৃহৎ অংশৰ খাৰুৱা তেল শক্তি জলপথেৰে পৰিবহণ যিহেতু কৰা হয় হৰমুজ প্ৰণালীত তেতিয়া জাহাজ চলাচল বন্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় তেল যোগানৰ ব্যৱস্থাত প্ৰভাৱ পৰাৰ সম্ভাৱনা সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিব এই মধ্যপ্ৰাচ্যৰ যুদ্ধই তেলবাহী জাহাজসমূহৰ নিৰাপত্তাক লৈ ইতিমধ্যে উদ্বেগ বৃদ্ধি পাইছে বহু দেশেই নিজৰ সামুদ্ৰিক সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা ইৰাণৰ সংঘাতৰ চৰম পৰ্যায় পাইছেগৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যুদ্ধই মধ্যপ্ৰাচ্যত ভয়ংকৰ যুদ্ধ পৰিস্থিতি আমেৰিকা ইৰাণৰ মাজত বহুদিন ধৰি চলি থকা যে যুদ্ধ পৰিস্থিতিৰ ফলতে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই যুদ্ধই যিকোনো মুহূৰ্ততেই সমগ্ৰ বিশ্বত প্ৰভাৱ পেলাব বাণিজ্যিক ক্ষেত্ৰত প্ৰভাৱ পেলাব দুখন দেশৰ মাজত যি ক্ষেপণাস্ত্ৰ ড্ৰোন আৰু সামৰিক অভিযানক লৈ যি আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে ইয়াৰ ফলত সমগ্ৰ বিশ্বই এতিয়া পৰিণাম ভোগ কৰিব লাগিব উপসাগৰীয় দেশসমূহৰ যি তেল স্থাপনা বা সামুদ্ৰিক পথ আছে এই সামুদ্ৰিক পথৰ সংঘাতৰ লক্ষ্য হৈ পৰিছে আৰু কেৱল সেই অঞ্চলটোতে নহয় আমেৰিকা ইৰাণৰ বা হৰমুজ প্ৰণালীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিব বিশ্বৰ দৃষ্টিবদ্ধ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ওপৰত নিবদ্ধ হৈ পৰিছে কূটনৈতিক আলোচনাৰ জৰিয়তে উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাইছে বিশ্বৰ সমূহ দেশে সামৰিক কাৰ্যকলাপ দিনক দিনে যুদ্ধ পৰিস্থিতি বৃদ্ধি পাই গৈ আছে ইয়াৰ ফলতে পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা আছে আগন্তুক দিনত আমেৰিকা ইৰাণ আৰু উপসাগৰীয় দেশসমূহৰ যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত অঞ্চলটোৰ শান্তি আৰু বিশ্ব শক্তি বজাৰৰ গতিপথ নিৰ্ধাৰণ কৰিব যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে ভয়ংকৰ ধাৰণ কৰিছে যুদ্ধই কিয়নো দীৰ্ঘ সময় ধৰি আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে শান্তি চুক্তিৰ বাবে আলোচনা হৈছিল দুখন দেশৰ মাজতেই তাৰ পিছতে তেওঁলোকৰ মাজত শান্তি চুক্তি ইতিমধ্যে শান্তি চুক্তি ভংগ হৈ পৰিছে শান্তি চুক্তি ভংগৰ পাছতে ইৰাণ আৰু আমেৰিকাৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ পুনৰ অব্যাহত আছে আৰু এই যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্ববাসীৰ ওপৰত পৰিব সমগ্ৰ বিশ্বৰ জনতাৰ ওপৰত পৰিব বিশ্বৰ বাণিজ্য ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু ইয়াৰ বাবে আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্বৰ জনতা হৰমুজ প্ৰণালীৰে ইতিমধ্যে ব্যাহত হৈ পৰিছে অইল টেংকাৰৰ চলাচল আৰু হৰমুজ প্ৰণালীৰে অইল টেংকাৰৰ চলাচল বন্ধ হৈ পৰা মানে বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিব বিশ্বৰ বাণিজ্য ক্ষেত্ৰত প্ৰভাৱ পৰিব ইয়াৰ ফলতে বিশ্বৰ জনতা চিন্তিত হৈ পৰিছে বিশ্বৰ বহু দেশ চিন্তিত হৈ পৰিছে কুৱেইটৰ মূল তৈল ক্ষেত্ৰত ইৰাণে চলাইছে ভয়ংকৰ আক্ৰমণ কুৱেইটৰ অইল কোম্পানীৰ যিসমূহ মেইন প্লেটফৰ্ম আছিলে সেই প্লেটফৰ্মসমূহক লক্ষ্য কৰি দিছিল ইৰাণৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু আমেৰিকা ইৰাণৰ দুইখন দেশৰ মাজত চলি থকা যি যুদ্ধই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাব আতংকিত হৈ পৰিছে বিশ্বৰ জনতা
মধ্যপ্ৰাচ্যত পুনৰ ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে কুৱেইটৰ মূল তৈলক্ষেত্ৰত ইৰাণে চলাইছে ভয়ংকৰ মিছাইল আক্ৰমণ আৰু ইৰাণৰ ভয়ংকৰ মিছাইল আক্ৰমণৰ ফলতে কুৱেইটৰ তৈলক্ষেত্ৰত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে তৈলক্ষেত্ৰত থকা কৰ্মচাৰী বহুতো গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে আৰু সেই স্থানৰ পৰা তৈলক্ষেত্ৰৰ পৰা কৰ্মচাৰীসকলক তাৰ পৰা লৈ যোৱা হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে আমেৰিকা ইৰাণৰ সংঘাত বৃদ্ধি পাইছে ইয়াৰ ফলতে আতংকিত হৈ পৰিছে বিশ্বৰ জনতা যদি তৃতীয় বিশ্বযুদ্ধৰ সূচনা হৈ পৰে তেনেহ'লে সমগ্ৰ বিশ্ব ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব শান্তি চুক্তি ভংগ হোৱাৰ পিছতে পুনৰ মধ্যপ্ৰাচ্যত যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে এবাৰ কুৱেইটক লক্ষ্য কৰি কুৱেইটৰ তৈলক্ষেত্ৰক লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছে আমেৰিকা আৰু ইৰাণ দুয়োখন দেশৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু দুয়োখন দেশেই আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে আমেৰিকাৰ ওচৰত কেতিয়াও আত্মসমৰ্পণ নকৰে ইৰাণে